নমস্কাৰ। আজি মহাশিৱৰাত্ৰি। আজিৰ মহাশিৱৰাত্ৰিৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাট জিলাৰ পৰা পূব দিশলৈ যি হাতীগড় শিৱ দেৱালয়, সেই হাতীগড় শিৱ দেৱালয়ত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আদেশত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই যে হাতীগড় শিৱ দেৱালয়, এই হাতীগড় শিৱ দেৱালয়ৰ ভেটি স্থাপন কৰিছিল 1886 আৰু 87 চনৰ মাজভাগতেই। হাতীগড় শিৱ দেৱালয়তে শিৱৰাত্ৰি প্ৰাক মুহূৰ্তত বা শিৱৰাত্ৰিৰ এই ক্ষণটোত যি এই ভিৰ আপোনালোকে দেখা পাইছে, এই ভিৰ আচলতে প্ৰতি সোমবাৰে প্ৰতিটো সপ্তাহৰ প্ৰতিটো সোমবাৰে এই ঠাইটুকুৰাত বা এই দেৱালয়ত দেখা যায়। যোৰহাট জিলাখনৰ এক ঐতিহ্য বহন কৰিছে এই হাতীগড় শিৱ দেৱালয়ে। মই কেমেৰা পাৰ্চন বাবলুক অকণমান আগবাঢ়ি গৈ পেলাই এই গোটেই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাম। সমূহ ভক্তখিনিয়ে এই যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ কাষতে থকা যি চাকি বন্তি জ্বলোৱা যি ঠাই, সেই ঠাইতে সকলোৱে চাকি বন্তি জ্বলাইছে। এক খুব ধুনীয়াকৈ এটা খুব ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে যদি ভালদৰে চায়, সকলোৱে খুব ধুনীয়া ডিচিপ্লিনৰ মাজেদি গৈ তাতে চাকি বন্তি জ্বলাইছে। আৰু তাৰ পৰা গৈ বাবলুক যদি দেখুৱাবলৈ আমি অনুৰোধ কৰিম, আমাৰ পিছফালে যি ভোগৰ যি ঠাই আছে, সেই ভোগৰ ঠাইত গৈ যদি কেমেৰাই ঢুকি পাইছেগৈ, তেন্তে কেমেৰা পাৰ্চনে দেখুৱাব আপোনালোকক। সেই ভোগৰ ঠাইত সকলোৱে ভোগ গ্ৰহণ কৰিছে আৰু সেই তেনেকৈ একেবাৰে নিৰহ নিপানীকৈ এই অনুষ্ঠানটো চলি গৈছে। আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন বাবলুৱে আপোনালোক গোটেইখিনি দেখুৱাইছে যে এই সময়ত যি মূল মন্দিৰ ভাগ, সেই মন্দিৰ ভাগৰ ভিতৰতো অগণন ভক্তৰ ভিৰ। আগতে ইয়াৰ ব্যৱস্থাটো অলপ বেলেগ আছিলে, কিন্তু বৰ্তমানে যেতিয়া এই গোটেই মন্দিৰ ভাগক পুনৰবাৰ নিৰ্মাণ কৰা হ'ল বা পুনৰ নিৰ্মাণ যেতিয়া কৰা হ'ল, পুনৰ নিৰ্মাণ কৰাৰ পাছত মন্দিৰ ভাগত আচলতে বহুত ডাঙৰকৈ বনোৱা হ'ল আৰু তাৰ যি ঠাইবিলাক প্ৰসাদ দিয়া ঠাই হওক নাইবা চাকি বন্তি জ্বলোৱা ঠাই, সেই ঠাইবিলাকৰ কিছু সাল সলনি কৰা হ'ল আৰু খুব নিয়াৰিকৈ খুব নীতি নিয়মৰ মাজেদি এই গোটেই কামখিনি হৈ থকা আপোনালোকে দেখিবলৈ পাব। আপোনালোকে যদি ভালদৰে যদি চাব বিচাৰে, কেমেৰাৰ লেন্সত যিমান দূৰলৈকে ঢুকি পাইছে আমি সিমান দূৰলৈকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা আচলতে খুব ধুনীয়া পৰিৱেশ। যদি এই মন্দিৰৰ ভিতৰ চৰাত যদি আপোনালোকে ভালদৰে চায় যে যি মূল যি শিৱ মন্দিৰ, সেই শিৱ মন্দিৰৰ বাওঁহাতে আছে পালনকৰ্তা লক্ষ্মীনাৰায়ণৰ মন্দিৰ। মাজভাগতে একেবাৰে মাজত আছে মহাদেৱ শিৱৰ যি মন্দিৰ সেয়া, আৰু একেবাৰে সোঁহাতে আছে গণেশ আৰু হনুমানৰ মন্দিৰ। ধুনীয়াকৈ লিখা আছে বিঘ্নি বিনাশন সৰ্বসিদ্ধি গণেশ আৰু হনুমান মন্দিৰ। সভক্তিৰে প্ৰতিজন ভক্তই আহি আজি মহাদেৱ শিৱৰ ওচৰত মূৰ দুৱাইছে। শিৱৰ লিংগত বেলপাত গাখীৰ দিয়াৰ লগতে তেওঁলোকে ইয়াতে চাকি ধূপ বন্তি জ্বলাই নিজে প্ৰভুৰ ওচৰত শৰণাপন্ন হৈছে বা মহাদেৱৰ ওচৰত শৰণাপন্ন হৈছে। এই ঐতিহ্যপূৰ্ণ হাতীগড় শিৱ দেৱালয়, এই হাতীগড় শিৱ দেৱালয়ৰ জন্ম ৰহস্য বা যেতিয়া কেনেকৈ স্থাপন হৈছিল, কেনেকৈ কোনে স্থাপন কৰিছিল, ৰজা গৌৰীনাথ সিংহৰ দিনত কেনেকৈ আহি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই যি মন্দিৰ, এই মন্দিৰৰ ভেটি স্থাপন কৰিছিল, এই সকলোখিনি তথ্য আপোনালোকে আগতে জানিছিলনে? সেই তথ্যখিনি দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বা আজিৰ এই অনুষ্ঠানটো আমি কৰিলোঁ। চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰজ্যোতি আকৌ লগ পাম। জয় আই অসম।